আসাম পুলিচ ABB কনষ্টেবলৰ ৰিটেন এক্সামৰ ডেট পোষ্টপন কৰা হৈছে ইতিমধ্যে যোৱাকালি 16/3/2025 তাৰিখে 16 মাৰ্চ তাৰিখে এখন তেওঁলোকৰ SLPRB assam.in অফিচিয়েল ৱেবছাইটটোৰ জৰিয়তে এখন নটিচ জাৰি কৰিছে সেই নটিচখনত তেওঁলোকে কি লিখিছিলে দেখুৱাইছো আপোনালোকক কি দিয়া আছে সেই নটিচখনত আপোনালোকে ক্লিক কৰাৰ লগে লগে যেটো নটিচ ৰিগাৰ্ডিং পোষ্টপনমেন্ট অফ ৰিটেন টেষ্ট লিখা আছে তাত আপোনালোকে এনেধৰণে ক্লিক কৰাৰ পাছত এখন ডাউনলোড হৈ আহিব আৰু সেই নটিচখনত লিখা আছে যে it is hereby informed to all concerned that due to administrative reasons the written test scheduled to be held on 23/2025 will now be held on 6/4/2025 তেওঁলোকে কৈছে যে যেটো অসম পুলিচৰ ABB কনষ্টেবলৰ ৰিটেন এক্সাম 23 মাৰ্চ 2025 তাৰিখে হ'বলগীয়া আছিল সেই এক্সামটো এতিয়া 6 এপ্ৰিল 2025 তাৰিখে অনুষ্ঠিত কৰা হ'ব বুলি আৰু যিসকল উপযুক্ত ক্যান্ডিডেট আছে এলিজিবল ক্যান্ডিডেটস will be able to download their admit cards for the written test from 11 AM of 1/4/2025 তেওঁলোকৰ এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব 1 এপ্ৰিল 2025 তাৰিখ 11টা বজাৰ পৰা যিহেতু তেওঁলোকৰ যিখন আগতে যিখন নটিচ জাৰি কৰিছিল অফিচিয়েলি আজিও যিখন দিছে সেইখন অফিচিয়েলি নটিচ হয় SLPRB assam.in অফিচিয়েল ৱেবছাইটটোতে দিছে আগতে দিছিলে যে 23 মাৰ্চ 2025 তাৰিখে আপোনালোকৰ এক্সাম হ'ব অনুষ্ঠিত কৰা হ'ব বুলি এতিয়া সেই ডেটটো পোষ্টপন কৰিছে ডেটটো পোষ্টপন কৰি আপোনালোকৰ নতুন ডেট দিছে নতুন ডেটৰ মতে 6 এপ্ৰিল 2025 তাৰিখে আপোনালোকৰ এক্সাম সমূহ অনুষ্ঠিত কৰা হ'ব আৰু 1/4/2025 1 এপ্ৰিলৰ পৰা আপোনালোকে ৰাতিপুৱা 11টা বজাৰ পৰা ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ড সমূহ সেই নটিচখনত তেওঁলোকে দিছে ইতিমধ্যে গম পোৱা হোৱা নাই যে কিহৰ কাৰণে ডেট পোষ্টপন কৰা হৈছে আমি যেটো মানে ধাৰণা কৰিছো ধাৰণাৰ মতে কিয়নো সকলো ক্যান্ডিডেট এটা ব্যাপক চৰ্চা কৰি আছে যে সকলোকে সেকেন্ড লিষ্ট লাগে বুলি কৈ আছে কিয়নো যিসকল উপযুক্ত প্ৰাৰ্থী তেওঁলোকৰো নাম অহা নাই যিসকলৰ নাম অহা নাই সকলোৱে চৰ্চা কৰি আছে যে আমাক লাগে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ডাইৰেক্টলি ক'ব বিচাৰে যে তেওঁলোক আমাৰ নামও আহিব লাগে তেনেকুৱা এটা কাৰণতে আপোনালোকৰ কাৰণে ডেট পোষ্টপন কৰা হৈছে বুলি ধাৰণা কৰা হৈছে ইতিমধ্যে সঠিককৈ গম পোৱা নাই তথাপিও হেতুৱে ধাৰণা যে আপোনালোকৰ যেটো সেকেন্ড কাট অফ লিষ্ট লাগে সকলোৱে চৰ্চা কৰি থকাৰ বাবে এই ডেটটো পোষ্টপন কৰা হৈছে বুলি এতিয়া সকলোৱে ধাৰণা কৰিছে সো বন্ধু বান্ধৱীসকল যিহেতু আপোনালোকৰ কাৰণে এটা খুবেই ভাল খবৰ যিসকলৰ নাম অহা নাই সকলোৰে নাম আহিব লাগে কিয়নো সকলোৱে কষ্ট কৰিছিল ইমান কষ্ট কৰাৰ পাছত যিসকল মানে উপযুক্ত প্ৰাৰ্থী আছিল ক্যান্ডিডেট আছিল তেওঁলোকৰো নাম অহা নাই তেওঁলোকেও পাব লাগে তাৰ উপলক্ষে আপোনালোকলৈ এই মানে যেটো ডেট পোষ্টপন কৰা হৈছে এই ডেট পোষ্টপন কৰাৰ কাৰণে আপোনালোকৰ কাৰ ভাল লাগিছে কাৰ মানে কোনে বিচাৰে সেকেন্ড কাট অফ লিষ্ট কোনে বিচাৰে আৰু কোন ঠাইৰ পৰা মোৰ ভিডিওটি চাই আছে আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব সো বন্ধু বান্ধৱীসকল ভিডিওটি আজি ইমানেই ভিডিওটি যদি ভাল লাগে আপোনালোকে ভিডিওটি শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৰে সহায় হোৱাকৈ শিওৰ আপোনালোকে শেয়াৰ কৰিব আৰু লাইক কমেন্ট কৰিবলৈও নাপাহৰিব সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম